হয় শিৱসাগৰৰ নামদাং হিলৰ হাকুৰ সমীপত যি চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰা হ'ল কিন্তু সেই চাৰিলেনযুক্ত পথৰ নিৰ্মাণ কাৰ্যৰ লগত সংগতি ৰাখি যি ধৰণে নলা নৰ্দমাসমূহ নিৰ্মাণ কৰিব লাগিছিলে তেনেধৰণৰ কোনো ব্যৱস্থা নকৰাত ইয়াৰ স্থানীয় ৰাইজৰ যি বাসগৃহসমূহ আছে সেই বাসগৃহসমূহ বৰ্তমান কৃত্ৰিম বানৰ কবলত পৰিছে। মই এটা বাসগৃহৰ ভিতৰত আছো আৰু এই দৃশ্য দেখুৱাইছো। এয়া মাত্ৰ এটা উদাহৰণ। এয়া দেখিছে যে এজাক বৰষুণ দিয়াৰ পিছৰ পৰা ইয়াত এনেধৰণে একাঠু পৰ্যন্ত পানী হৈছে এই বাসগৃহসমূহৰ ভিতৰত। এয়া কেৱল এটা ঘৰৰ দৃশ্য মই দেখুৱাইছো, কিন্তু আন যিবিলাক পৰিয়াল আছে তেওঁলোকৰ পৰিয়ালৰ বাসগৃহসমূহ এনেধৰণে কৃত্ৰিম বানৰ কবলত পৰিছে। আৰু মই বৰ্তমান যি চাৰিলেনযুক্ত পথ সেই পথৰ মই কাষৰ দৃশ্যটো মই দেখুৱাব বিচাৰিছো। এই স্থানতে আচলতে পূৰ্বতে ইয়াত নলা নৰ্দমা আছিলে, কিন্তু সেইবিলাক সম্পূৰ্ণ পুতি পেলালে আৰু পানী যোৱাৰ কিন্তু কোনো বিকল্প ব্যৱস্থা কৰা নাই NHIDCL কৰ্তৃপক্ষই, যাৰ বাবে এই স্থানীয় ৰাইজ বৰ্তমান বাৰুকে তেওঁলোকে জীয়াতো ভুগিছে। যিবিলাক দৃশ্য মই দেখুৱাইছো এইবিলাক হৈছে কৃত্ৰিম বানৰ ফলত এনেধৰণে প্লাবিত হৈ আছে। এয়া মাত্ৰ এটা দুটা মই ঘৰৰ দৃশ্য দেখুৱাইছো। ইয়াত প্ৰায়বিলাক পৰিয়ালৰ বাসগৃহতেই এই অৱস্থা। মই এগৰাকী ব্যক্তিৰ আপোনাৰ ওচৰলৈ আহিম। কি হ'ব সমস্যাটো ক'ত? সমস্যাটো সম্পূৰ্ণ আমাৰ ফ'ৰলেনযুক্ত মানে যিটো প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানৰ কাৰণেই হৈছে বুলি আমি ধৰিব পাৰিছোঁ। কাৰণ কেলে তেওঁলোকক আমি অৱগত কৰাত তেওঁলোকে কোনো গুৰুত্ব প্ৰদান নকৰিলে। আৰু তেওঁলোকে এবাৰ কৈছিলে যে আমাৰ এই মানে যিটো আমাৰ নলা আছে সেই নলাটোৰ কাষতে এটা নতুনকৈ নলা বনাই পিনে এই পানীখিনি ওলোৱাৰ ব্যৱস্থা কৰিম বুলি কৈছিলে, কিন্তু সেইটো আজিলৈকে নহ'ল। আৰু আমি জিলা প্ৰশাসনৰ ওচৰলৈও গৈছিলোঁ, তেওঁলোকেও আমাক ক'লে এইটো সোনকালে আমি সমাধান কৰিম, কিন্তু আজি পৰ্যন্ত তেওঁলোকে আমাক সমাধান কৰি দিয়া নাই। আৰু গতিকে আমাৰ এই দুৰ্ভগীয়া যিখিনি পৰিয়াল আছে এওঁলোক সম্পূৰ্ণৰূপে এটা মানে বহুত এটা ডাঙৰ সমস্যাত ভুগি আছে। গতিকে তেওঁলোকক অনতিপলমে আহি এই সমস্যাটোৰ পৰা দূৰ কৰিবৰ বাবে মই আমাৰ জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। মই ইয়াত স্থানীয় মহিলাসকল আছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান দিন হ'ল এই এমাহ হৈ গ'ল। এমাহ কেনেকুৱা কি পৰিৱেশ সেইটো কওক? বোকাত আছোঁ আমি, ভিতৰত পানী, কিন্তু অসুবিধা আমি ইয়াত সোমাই আছোঁ। আপোনাক এটা ভিতৰত দেখালোহঁতেন, সোমাব যাবলৈ আমাৰ ৰাস্তা নাই। আগফালেও পানী, পাছফালেও পানী। কোনোবা আহিছে নাই? আহিছে তেওঁলোকে চাই যায়, কোনো সমাধান কৰিবলৈ আজিলৈকে কৰা নাই মানে। নাই কৰা। হয়, মই এগৰাকী বাইদেউ, আপোনাক মই অলপ আগত দেখিছিলোঁ, আপোনাৰ ভিতৰতো পানী। কেনেকুৱা সমস্যা কি? পানীৰ পৰা মানে কি আৰু মানুহ ওলাবলৈ সোমাবলৈ দিগদাৰ হৈছে, ভিতৰত বনোৱা সিজা কৰিবলৈ দিগদাৰ হৈছে, আৰু মানে কি মানুহ ৰাস্তাত বহি থাকিবলগীয়া হৈছে পানীৰ কাৰণতে। বৰষুণ দিলে ৰাস্তালৈ ওলাই সময় পাৰ কৰিবলগীয়া হয়। দাদা, কি হ'ব সমস্যাটো কি কাৰণে হৈছে আৰু সমাধানৰ উপায় কিবা দিছেনে? সমাধানৰ উপায় এতিয়ালৈকে আমাৰ পৰিলক্ষিত হোৱা নাই, কিন্তু প্ৰশাসনে ইয়াত যদি নজৰ নিদিয়ে তেতিয়াহ'লে আমাৰ স্থানীয় ৰাইজৰ যি দুৰ্ভাগ্য ঘটিছে, এই কৃত্ৰিম বানৰ ফলত যি সমস্যা হৈছে এই সমস্যাখিনি সমাধান কৰিবলৈ প্ৰশাসন হওক, আমাৰ স্থানীয় পঞ্চায়ত ৰাজ হওক, যিকোনো প্ৰকাৰে এই স্থানীয় ৰাইজক এই সংকটৰ পৰা মুক্ত কৰি দিবলৈ আমি প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনালোঁ। হয়, এইসকল পৰিয়াল বৰ্তমান কৃত্ৰিম বানৰ কবলত পৰিছে। তেওঁলোকৰ বাসগৃহসমূহ আজি এমাহ ধৰি, যেতিয়াৰ পৰা আচলতে বৰষুণ দি আছে, যোৱা এমাহ হৈ গ'ল, তেতিয়াৰ পৰাই আচলতে এনেধৰণে তেওঁলোকৰ বাসগৃহসমূহ কৃত্ৰিম বানত প্লাবিত হৈ আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই সমস্যাটো সমাধান কৰিবলৈ NHIDCL কৰ্তৃপক্ষ তথা প্ৰশাসন কোনো এটা পক্ষই গুৰুত্ব সহকাৰে লোৱা নাই, বিষয়টো সমাধান কৰিবৰ বাবে আগবাঢ়ি অহা নাই, যাৰ বাবে আজি ক্ষোভ প্ৰকাশ কৰিছে এইসকল ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।